2021 চনত চৰকাৰ কাৰ হ'ব আপোনালোকে চৰকাৰ কাক বিচাৰে আজি এই ভিডিঅ'ৰ মাধ্যমে সবিশেষ আমি জানিবলৈ চেষ্টা কৰিম চৰকাৰ কাৰ হ'ব আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু যদি ভিডিঅ'টো লাইক কৰা না লাইক কৰি দিব আৰু যদি চেনেলটো নতুনকৈ আহিছে চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকন প্ৰেছ কৰি দিব যিহেতু অসমত শনিবাৰে সম্পন্ন হৈছে প্ৰথম পৰ্যায়ৰ বিধানসভা নিৰ্বাচনৰ ভোট গ্ৰহণ পৰ্ব এই ভোট গ্ৰহণৰ ফলাফল অৱশ্যে কি সেয়া আমি জানিবলৈ অপেক্ষা কৰিব লাগিব 2 মেলৈ কিন্তু প্ৰশ্ন এটাই হ'ব চৰকাৰ কাৰ এবাৰ চৰকাৰ কাৰ হ'ব সেই কথা অতিকৈ প্ৰয়োজনীয় কাৰণ সম্পন্ন হ'ল প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ শনিবাৰৰ দিনটোত নিশাভাগলৈকে 47টা সমষ্টিত ভোট গ্ৰহণ কৰা হয় শনিবাৰৰ দিনটোত মুঠ 77.1% লোকে কৰে ভোটদান প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত 77.1% লোকে কৰে ভোটদান কোট কিমান ফটোগ্ৰহণ মুঠ 47টা সমষ্টিত হৈছে ভোট গ্ৰহণ প্ৰথম পৰ্যায়ত কিন্তু প্ৰতিটো সমষ্টিত অন্তিম সময়লৈকে কিমান শতাংশ লোকে ভোট দিছে আপোনালোকক জনাই আছো বিশ্বনাথত 82.12% ভোট দিছে বোকাখাতত 80.0 চৰাইদেউত 81.66 ঢকুৱাখানাত 81.30% ভোটদান কৰিছে ধনশিৰিত 76.0 ধেমাজিত 73.1 ডিব্ৰুগড় 76.71 গহপুৰ 78.34 গোলাঘাট 78.84 জোনাইত 75.1 যোৰহাটত 75.6 কলিয়াবৰত 80.76 মাজুলী 79.28% ভোটদান কৰিছে বৰ্তমান মাঘেৰিটাত 77.83% ভোটদান কৰিছে আৰু নগাঁৱত 82.29% ভোটদান কৰিছে নাজিৰাত 80.56% শদিয়াত 75.55% শিৱসাগৰত ভোটদান কৰিছে 82.44 শোণিতপুৰ 71.80% আৰু তিনিচুকীয়াত 73.63% আৰু তিতাবৰত 75.05% লোকে ভোটদান কৰিছে যিহেতু শনিবাৰৰ দিনটোত অৰ্থাৎ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ অসমৰ 77.1% লোকে ভোটদান সাব্যস্ত কৰিছে কাৰণ সমৰ্থনত ৰাইজে ভোট প্ৰদান কৰিছে সেয়া 2 মে 2021 পূৰ্বলৈকে হৈ থাকিব এই অবুজ খাতৰ কিন্তু সম্ভাৱনা বহু কৰা হৈছে কোনোবা সমষ্টিত কংগ্ৰেছ কোনোবা সমষ্টিত বিজেপি আন কোনোবা সমষ্টিত আন কোনো এটা ৰাজনৈতিক দলে প্ৰাৰ্থী জয়ী হোৱাৰ সম্ভাৱনা দেখা দিছে কিন্তু সত্য কি এই সত্য কেৱল ফলাফলতে বুজিব পৰা যাব অহা 2 মে তাৰিখে তাৰ মাজতে শনিবাৰে অৰ্থাৎ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণৰ দিনটোত বহু স্থান অথবা সমষ্টিত ইভিএমৰ মেচিনত বিসংগতি দেখা গৈছে লখিমপুৰ বুৱানবাৰী এলপি স্কুলৰ ভোট গ্ৰহণ কেন্দ্ৰত লাহুৱাল উত্তৰ গহপুৰ সোণাৰী ৰূপহীহাট তিয়ক নগাঁও তিতাবৰ মাজুলী আদি স্থানত দেখা পোৱা গৈছে ইভিএমৰ বিফল হোৱাৰ ঘটনা এইবোৰ যান্ত্ৰিক বিজুতি অৰ্থাৎ প্ৰযুক্তিৰ বিসংগতি হয় কিন্তু প্ৰকৃততে ৰাইজে বিচাৰে কাক কোনে গঠন কৰিব চৰকাৰ এই কথা অৱশ্যে সকলো নিজ নিজ ধৰণে হৈছে যদিও সম্পূৰ্ণ গ্যাৰান্টি দি ক'ব নোৱাৰো কোনেও কংগ্ৰেছৰ 5 গ্যাৰান্টি দিছে বিজেপি পুৰণি কথাবোৰকে পাগুলি এইবাৰৰ নিৰ্বাচন প্ৰথম পৰ্যায়ত 10টা প্ৰতিশ্ৰুতি দিছে কোনে কৰিছে কাক সমৰ্থন নাজানো কোনেও আমি নাজানো কোনেও কাক সমৰ্থন কৰিছে কিয়নো ভোটদান কেন্দ্ৰৰ ভিতৰত ইভিএম মেচিনত কোনো ৰাজনৈতিক দলৰ প্ৰতীক চিহ্নত কোনে ভোট দিছে সেয়া জানিব পৰা কোনো পথ নাই কিন্তু আমি মনত ৰখা উচিত যে চৰকাৰ যি দলেই গঠন নকৰক কিয় উদ্দেশ্য আমাৰ এটাই ৰাজ্যবাসীৰ উন্নতি হ'ব লাগে ৰাজ্যবাসীৰ সমস্যা দূৰ কৰিব লাগে তেওঁলোকক আগুৱাই লৈ যাব লাগে আৰু নিবনুৱা সমস্যা নাগৰিকত্ব সংশোধনী আইন কিমান যে কি সমস্যা ৰাইজৰ মাজত সেইবোৰ সফল হ'ব লাগে দৰিদ্ৰজনে ভাত এমুঠিৰ বাবে যদি আশা কৰিছে তেন্তে আন কোনোৱে আকৌ জাতিৰ বাবে ধ্বংস কৰা ৰূপ ধাৰণ কৰিব পৰা কিছু নতুন আইন বলবৎ যাতে নহয় তাৰ প্ৰতি চিন্তা কৰিছে বহু ৰাইজে এই সকলোবোৰ পৃথক পৃথক ব্যক্তিৰ চিন্তা কৰিছে কিন্তু সকলোৰে এটা চিন্তা মিলে সেয়া হল আমাক লাগে এখন আমাৰ দুখ কষ্ট বুজি পোৱা চৰকাৰ তেনে এখন চৰকাৰ অৱশ্যে এবাৰ নিৰ্বাচনৰ ফলাফলৰ পাছতে গঠন হ'বনে নে জয়ী হ'ব হোৱাৰ পিছতে পুনৰ 5 বছৰ বা সমষ্টিবাসীক দেখা নিদিয়াকৈ থাকিব প্ৰতিনিধিসকলে সময় বুজাব আৰু দেখাব সকলো কৰোনাৰ বাবে বহু নতুন গাইডলাইন দিলে নতুন নিয়ম অনা হৈছে কোৱা হৈছে কোভিড প্ৰটকল মানি চলিব লাগিব কিন্তু বহুতৰে এতিয়া প্ৰশ্ন কোভিড কেৱল সাধাৰণ মানুহৰ বাবে নেকি ৰাজনৈতিক দলসমূহে যে বিশাল বিশাল জনসভা পাতিছে তেতিয়া কি কোভিড নাহে নেকি নে কোভিড চিনিয়ে নাপায় প্ৰতিগৰাকী ৰাজনৈতিক নেতাক বৰ্তমান সময়ত সকলো সাথৰ কিয়নো চৰকাৰ যি দলে গঠন নকৰক কিয় অৱশেষত গৈ ৰাইজৰ বাবে চিন্তা চৰ্চা কৰিবলৈ নকৰে সেইটো হৈছে ডাঙৰ প্ৰশ্ন এইবোৰ প্ৰশ্ন উত্তৰ বিচাৰি বৰ্তমান সময়ত সকলোৱে নিজৰ বিবেকক কৰিছে ভোটদান আৰু দুটা পৰ্যায়ত অনুষ্ঠিত হ'বলগীয়া আছে এইবাৰ বিধানসভা নিৰ্বাচন
সময়ত এতিয়াও নথকা নহয়, কিন্তু তিনিওটা পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্ব শেষ হোৱাৰ পাছত ভাবিও জানো হ'ব লাভ? সেই কথাই বৰ্তমান ভাবিব লাগিব অসমৰ ৰাইজে। শনিবাৰে সুকলমে পাৰ হ'ল প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ পৰ্ব। এনেদৰে প্ৰতিটো অৰ্থাৎ তিনিওটা পৰ্যায়ৰ ভোটগ্ৰহণৰ পৰ্ব সমাপ্ত হৈছে। কিন্তু ৰাইজে যাতে নিজৰ বাবে এখন ভাল চৰকাৰক বাছনি কৰে সেয়া অতিকৈ আৱশ্যক, কিয়নো প্ৰতিটো নিৰ্বাচনত ভোট দিয়া প্ৰতিগৰাকী ভোটাৰ সৈতে জড়িত হৈ থাকে তেওঁলোকৰ ভৱিষ্যত প্ৰজন্মৰ ভৱিষ্যত। সেয়ে সকলোৱে নিজক এবাৰ প্ৰশ্ন কৰিব লাগে যে সঁচাকৈ এটা দলৰ চৰকাৰক আমি বিচাৰোঁ নে নাই। সেয়ে হয়তো চৰ্চা হৈছে চৰকাৰ হ'ব কাৰ, বিচাৰ কৰাই টান। নিউ ৱেজ কোড 1 এপ্ৰিলৰ পৰা প্ৰৱৰ্তন হ'ব নতুন নিয়ম। আপোনাৰ দৰমহা PF আৰু গ্ৰেজুৱেটিৰ ওপৰত পৰিব পৰা প্ৰভাৱৰ বিষয়ে জানক সবিশেষ। কেন্দ্ৰীয় চৰকাৰে সমগ্ৰ দেশতে 2021 চনৰ 1 এপ্ৰিলৰ পৰা নতুন মজুৰি কোড প্ৰৱৰ্তন কৰিব পাৰে। যদি এই কোড প্ৰযোজ্য হয় আপোনাৰ দৰমহা গাঁথনি PFৰ অৱদানৰ গ্ৰেজুৱেটি আৰু কৰ যিটো কোৱা হয় টেক্স প্ৰণালীলৈ সলনি হ'ব। তদুপৰি শ্ৰম সংজ্ঞা মজুৰি কোড বিল 2019 ৱেজ কোড বিল 2019 অনুসৰি সলনি হ'ব। নতুন সংজ্ঞা অনুসৰি মজুৰি অৰ্থ হ'ব কৰ্মচাৰীৰ মুঠ দৰমহা কমে 50%। নতুন নিয়মটো ব্যক্তিগত খণ্ডৰ কৰ্মচাৰীসকলৰ বেতন স্কেলতো প্ৰযোজ্য হ'ব। EPF অৱদানৰ সৈতে গ্ৰেজুৱেটি বৃদ্ধি কৰিব আৰু কৰ্মচাৰীসকলৰ টেক হোম চেলাৰী দৰমহা হ্ৰাস কৰিব। নতুন কোড মজুৰি আপোনাৰ টেক হোম দৰমহা হ্ৰাস কৰিব পাৰে, কিন্তু PFৰ দৰে অৱসৰ লাভালাভ পুঁজি গ্ৰেজুৱেটি অধিক ধৰণেৰে জমা কৰা হ'ব। এইটো আপোনাৰ ভৱিষ্যতৰ অৰ্থনৈতিক সুৰক্ষাৰ বাবে ভাল প্ৰমাণিত হ'ব পাৰে। CTCৰ মৌলিক মজুৰি HRA আৰু অৱসৰ লাভালাভ যেনে PF গ্ৰেজুৱেটি একুৱেল NPSৰ দৰে 3 পৰা 4টা উপাদান থাকে। নতুন মজুৰি কোডৰ সংজ্ঞা অনুসৰি কৰ্মচাৰীসকলৰ মৌলিক দৰমহা মুঠ CTCৰ কমে 50% হ'ব, যাৰ অৰ্থ হৈছে মাহিলী ভাত্তা মুঠ CTCৰ 50%তকৈ অধিক নহ'ব। CTC পৰিমাণ কেতিয়াও কৰ্মচাৰীৰ টেক হোম দৰমহা সমান নহয়। এটা কোম্পানীয়ে এতিয়া একেৰাহে 5 বছৰ কাম কৰাৰ পিছতে গ্ৰেজুৱেটি লাভ কৰে, কিন্তু নতুন আইনৰ অধীনত কৰ্মচাৰীসকলে কেৱল এবছৰৰ কামৰ পিছতহে গ্ৰেজুৱেটিৰ অধিকাৰ লাভ কৰিব। সপ্তম বেতন আয়োগৰ নিৰ্দেশনা অনুসৰি কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ বাবে DA হাৰ 17%। কেন্দ্ৰীয় চৰকাৰে এই হাৰ 4% বৃদ্ধিৰ সৈতে 21%লৈ অনুমোদন কৰিছে। নতুন নিয়ম অনুসৰি মৌলিক দৰমহা, বিশেষ ভাত্তা, বোনাছ আদি সম্পূৰ্ণৰূপে কৰযোগ্য। ইন্ধন আৰু পৰিবহণ, ফোন, বাতৰি কাকত আৰু কিতাপ আদিৰ বাবে ভাত্তা সম্পূৰ্ণৰূপে কৰমুক্ত। HRA কৰমুক্ত বা ইয়াৰ অংশ হ'ব পাৰে। লগতে মৌলিক দৰমহা 10% সমান NPS অৱদান কৰমুক্ত, আনহাতে গ্ৰেজুৱেটিৰ 20 লাখ টকালৈকে কৰমুক্ত। শাকেৰে মাছ ধৰাৰ চেষ্টা, বিজ্ঞাপনৰ চমকেৰে হতাশ গোপন কৰা প্ৰয়াস বিজেপিৰ। ভোটবন্দী হৈ আছে EVM-ত, তথাপি বিজেপিয়ে কিদৰে গম পাইছে নিশ্চিত জয়ৰ কথা। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ কেইঘণ্টামানৰ পিছতে বিজেপিৰ ৰাজ্যৰ কেইবাখনো আগশাৰী বাতৰি কাকতত অতি কৌশলভাৱে প্ৰকাশ কৰিছে এটা বিজ্ঞাপনে এতিয়া বিশেষ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। বিজেপিয়ে প্ৰকাশ কৰা বিয়াগম বিজ্ঞাপনটো স্পষ্টভাৱে কোৱা হৈছে যে বিজেপিৰ কাৰ্যকৰ্তা আৰু শুভাকাংক্ষীৰ মাজত বিপুল উৎসাহ। উজনি আটাইকেইটা সমষ্টিতে বিজেপিৰ নিশ্চিত জয় হ'ব। পাঠকে প্ৰথম দৃষ্টিতে বিজ্ঞাপনৰ সলনি এটা সাধাৰণ শীৰ্ষক সংবাদ বুলি ভাবিবলৈ বাধ্য হোৱা এটা বিজ্ঞাপনেৰে বিজেপিয়ে সাধাৰণ ভোটাৰৰ লগতে পাঠকসকলকো বিভ্ৰান্ত কৰিব বিচৰা বুলি এতিয়া গুৰুতৰ অভিযোগ উত্থাপন হৈছে। কালি ৰাজ্যৰ 47টা সমষ্টিত অনুসূচিত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনত 77%ৰো অধিক ভোটদান হোৱাৰ কথাই ভোটদানৰ প্ৰতি যে সাধাৰণ ভোটাৰৰ আগ্ৰহ বাঢ়িছে সেয়া কথাই প্ৰমাণ হ'ল। কিন্তু বিজেপিয়ে উজনিৰ আটাইকেইটা সমষ্টিতে জয় নিশ্চিত বুলি কিদৰে জানিলে সেয়া বহুতৰে বাবে এক নুবুজা সাঁথৰে পৰিছে। যদি উজনি আটাইকেইটা সমষ্টিত জয় নিশ্চিত বুলি বিজেপিয়ে ধাৰণা কৰি ল'ব পাৰিছে, তেন্তে তেওঁৰ কথা আকৌ নতুনকৈ ৰাইজক কৌশলী বিজ্ঞাপন প্ৰকাশ কৰি জনাবলগীয়া কি হ'ল? বিজেপিৰ এনে শাকেৰে মাছ ঢাকিব বিচৰা কৌশলে এতিয়া বহুতকে স্তম্ভিত কৰি তুলিছে। কালি সন্ধিয়া 6 বজালৈ ভোটগ্ৰহণৰ কেন্দ্ৰত EVM হ'ব নিয়ম অনুসৰি ষ্ট্ৰং ৰূপত ৰখা হ'ল। সেয়ে কোনো সমষ্টিত কোনো ভোটাৰে কোন দলৰ প্ৰাৰ্থীক ভোট দিলে সেয়া জনাৰ সাধ্য কৰোৱাই নাই। ইমানৰ পিছতে বিজেপিয়ে কি তথ্যৰ ভিত্তিত উজনিৰ আটাইকেইটা সমষ্টিতে বিজেপিৰ জয় নিশ্চিত বুলি প্ৰচাৰ চলালে বাৰু? এনে প্ৰচাৰ জৰিয়তে উজনিত গেৰুৱা দলৰ প্ৰতি সমষ্টিত বিশেষকৈ আহি পৰা অনিশ্চয়কেইটা ঢাকি ধৰাৰ চেষ্টা চলালে নেকি দলটোৱে? এই প্ৰশ্ন এতিয়া বহুতৰে মুখে মুখে। নে এনে কৌশলী প্ৰচাৰ জৰিয়তে বিজেপিয়ে আহি থকা আন 2টা পৰ্যায়ৰ ভোটগ্ৰহণত ভোটাৰক প্ৰভাৱান্বিত কৰাৰ চেষ্টা চলাইছে নেকি? উল্লেখ্য উজনিত এইবাৰ 2টাকৈ নৱগঠিত ৰাজনৈতিক দল আৰু কংগ্ৰেছ UDFৰ মিত্ৰতে গেৰুৱা দলৰ ৰাজনৈতিক অংকত বহু পৰিমাণে আউল লগাব পাৰে বুলি বিভিন্ন মহলত আলোচনা হৈছে। সেয়ে প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰীক ধৰি দলটোৰ বাঘা নেতাসকলে বাৰে বাৰে অসমলৈ আহি প্ৰচাৰ চলোৱা দেখা গৈছিল। 2016
বিধানসভা নিৰ্বাচনৰ সময়ত অসমলৈ বিজেপিৰ ৰাষ্ট্ৰীয় নেতাসকল যিমানবাৰ আহিছিল তাতকৈ বহু বেছিবাৰ 2021 চনৰ নিৰ্বাচনৰ পূৰ্বে আহিছে। এনেবোৰ ঘটনাক্ৰমে উজনিত যে বিজেপিয়ে ভোট হেৰুৱাৰ আশংকা ভুগিছিল সেয়া স্পষ্ট কৰি দিয়া বুলি বহুতে আলোচনা কৰিছে।